অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি জন্মভূমি গোলাঘাটত অগপ ইস্তাহাৰ মুকলি কৰে অনুষ্ঠানত উপস্থিত আছে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা মন্ত্ৰী কেশৱ মহন্ত মন্ত্ৰী ফণীভূষণ চৌধুৰীকে ধৰি অগপৰ কেইবাগৰাকী শীৰ্ষ নেতা অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি গোলাঘাটত অগপৰ ইস্তাহাৰ মুকলি কৰা হৈছে নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত আছে তিনিগৰাকী মন্ত্ৰী ক্ৰমে অতুল বৰা কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী লগতে অগপৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ উপস্থিতিত অগপই মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ বাবে অগপ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অসমৰ দল সংগঠন অসমৰ ৰাইজৰ আৰু এনে ধৰণৰ বহু বিতৰ্কৰ পিছত অগপই আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ এদিন পূৰ্বে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে গোলাঘাটত ইতিমধ্যে কলিয়াবৰ সমষ্টিৰ পৰা অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আজি গোলাঘাট অগপৰ জন্মস্থান গোলাঘাটত অগপৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ উপস্থিতিত মুকলি কৰা হ'ল নিৰ্বাচনী ইস্তাহাৰ এই মুহূৰ্তত আগবঢ়াইছো গোলাঘাটৰ পৰা নিৰ্বাচনী ইস্তাহাৰ মুকলিৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আজি দেশবাসীয়ে অনুভৱ কৰে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশবাসী সুৰক্ষিত কাশ্মীৰত যি ঘটনা সিদিনা সংঘটিত হ'ল সেই ঘটনা সংঘটিত হোৱাৰ পিছত আজি সমগ্ৰ দেশবাসীয়ে বিচাৰিছিল যে পাকিস্তানৰ সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দিয়ক আৰু কি সম্ভৱ হৈ উঠিছে তল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে যোৱা দিনবিলাকত আপোনালোকে জানে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশখনৰ গৌৰৱ বৃদ্ধি কৰিছে দেশখনৰ সুনাম কঢ়িয়াই আনিছে গতিকে আমি সকলো দিশ চালি জাৰি চাই আমি ৰামধেনু সদৃশ মিত্ৰতাত আমি সন্মতি জনাইছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে 14খন আসনতে আমাৰ প্ৰাৰ্থী জয়ী হ'ব চাওক ইছ্যুবিলাকততো আপোনাৰ যিকোনো ৰাজনৈতিক দলৰে আপুনি তাত এজেণ্ট মানে তেনেকুৱা মেনিফেষ্টো যদি চাই আপুনি বহুত ডিফাৰেঞ্চ পাব কিন্তু আমি কিছু ক্ষেত্ৰত আমি একমত হৈছোঁ কাৰণ আমাৰ মূল শত্ৰু হৈছে কংগ্ৰেছক আমি মূল শত্ৰু হিচাপে চিনাক্ত কৰিছোঁ এইকাৰণে আমি চিনাক্ত কৰিছোঁ যে 1979 চনৰ পৰা 85 চনলৈ আমি যি গণ আন্দোলন কৰিবলগীয়া হৈছিলে যি গণ আন্দোলনত 855 জন শ্বহীদ হৈছিল আৰু বিভিন্ন ধৰণে নিৰ্যাতিত হৈছিল আৰু যাৰ বাবে আমি আন্দোলন কৰিবলগীয়া হৈছে তাৰ বাবে দায়ী কংগ্ৰেছ কাৰণ কংগ্ৰেছে বিদেশী ইয়ালৈ আমদানি কৰিছিল কেৱল ভোটৰ স্বাৰ্থত বিদেশী আমদানি কৰি বিদেশীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কংগ্ৰেছে এতিয়াও প্ৰচেষ্টা হাতত লৈ আছে গতিকে সেই কথা আমি কেতিয়াও মানিব নোৱাৰোঁ আৰু কংগ্ৰেছৰ লগত কেতিয়াও আমাৰ মিত্ৰতা হ'ব নোৱাৰে AIDFৰ লগত আমাৰ মিত্ৰতা হ'ব নোৱাৰে কাৰণ IMDT আইন বাতিল হোৱাৰ পিছত মহামান্য উচ্চতম ন্যায়ালয়ে বাতিল কৰাৰ পিছত আজি AIDFৰ জন্ম হৈছে তেওঁলোকৰ জন্মই হৈছে যে বিদেশীক ৰক্ষণাবেক্ষণ গতিকে এই যিবিলাক দল গতিকে বিভিন্ন দলৰ লগত ডেফিনেটলি পাৰ্থক্য আছে যাৰ লগত আমাৰ মিল আছে সকলো ক্ষেত্ৰতে আমাৰ মিল নাই ইছ্যু ভিত্তিক আমাৰ ডিফাৰেঞ্চ আছে আমি বৃহৎ নিৰ্মাণৰ আমি বিৰোধিতা কৰিছোঁ আৰু আমি বিৰোধিতা কৰোঁ আজি ভাৰতীয় জনতা পাৰ্টীয়ে মই ইমানকৈ চোৱা নাই পুৱাৰে পৰা গতিকে তেওঁলোকে সমৰ্থন কৰে এইটো আমাৰ স্থিতিটো আমাৰ এইটো বৰ্তমানৰ স্থিতি নহয় আৰু পুৰণা স্থিতি আমি সেই স্থিতিৰ পৰা আমি আঁতৰি অহা নাই গতিকে এনেকুৱা ডিফাৰেঞ্চ থকাৰ পিছতো আমি কিছু ক্ষেত্ৰত আৰু কংগ্ৰেছক মূল শত্ৰু হিচাপে চিনাক্ত কৰি আমি আমব্ৰেলা সদৃশ ৰামধেনু সদৃশ মিত্ৰতাত আমি আবদ্ধ হৈছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যোৱা দিনকেইটাত ৰাজ্যখনৰ বিভিন্ন ঠাইলৈ গৈ জনসাধাৰণৰ যি সঁহাৰি লাভ কৰিছোঁ মই ভাবোঁ নিশ্চিতভাৱে 2016 চনত যিদৰে ইয়াক কংগ্ৰেছক অসমৰ পৰা উৎখাত কৰিছিল যি পুলি পোখা থাকি গৈছিল আজি এই লোকসভা সমষ্টিত তৰুণ গগৈ ডাঙৰীয়ে পুলি পোখা এৰি গৈছিল তেখেতে এটা দিনত ভাতৃক সংস্থাপিত কৰিছিল ইয়াত নিমাতী কন্যা আছিল ভাতৃ আজি গৌৰৱ গগৈক ডাঙৰীয়াক ইয়াত সংস্থাপিত কৰিলে তেওঁ কেৱল ৰাহুল গান্ধীৰ কথা কয় তেওঁ কেৱল কংগ্ৰেছৰ কথা কয় কেতিয়াও সীমা সমস্যাৰ কথা নকয় আজি কংগ্ৰেছ চৰকাৰ দিল্লীত আছিল মনমোহন সিং ডাঙৰীয়াই ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছিল মনমোহন সিং ডাঙৰীয়াই ইয়াৰ পৰা প্ৰতিনিধিত্বকাৰী অসমৰ কাৰণে আজি কি এটা ডাঙৰ কাম কৰিলে আজি সেই কথা কংগ্ৰেছে দেখুৱাই দিব নোৱাৰে আজি নাগালেণ্ড অসমৰ যি সীমা সমস্যা এই সীমা সমস্যাটো সমাধানৰ ক্ষেত্ৰত কংগ্ৰেছে কিয় তেওঁলোকৰ দায়বদ্ধতা পালন নকৰিলে গৌৰৱ গগৈ এই সাংসদগৰাকীয়ে কিয় মাত নামাতিলে বান গৰাখহনীয়া সমস্যা আমাৰ ৰাজ্যখনৰ এটা ডাঙৰ সমস্যা কেৱল তেওঁলোকে ডিভাইড এণ্ড ৰুল পলিচি কৰি আজি কলিয়াবৰ লোকসভা সমষ্টিটোৰ যিটো ডেমোগ্ৰাফি যিটো জনগাঁথনি
আজি বিভিন্ন ভাষা ভাষীৰ লোক আছে, বিভিন্ন ধৰ্মাৱলম্বী লোক আছে। কেৱল জাত পাত ধৰ্মৰ নামত তেওঁলোকে ভাগ ভাগ কৰি ভোট লয়, তাৰপিছত আৰু তেওঁলোকে কোনোদিনেই ইয়ালৈ ঘূৰি চোৱা নাই। তেওঁৰ গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ ডাঙৰীয়াৰ মাটি পানী বায়ুৰ লগত কোনো সম্পৰ্ক নাই। আৰু সেইকাৰণে কেতিয়াবা সাংঘাতিক মানুহে ভাবিব নোৱাৰা কেতবোৰ কথা কয়। কিন্তু আমাৰ মণিমাধৱ মহন্ত ডাঙৰীয়াৰ ভাৱ ভাষা বা তেওঁৰ ভাষা কৃষ্টিৰ লগত অসমৰ বায়ু পানীৰ লগত তেওঁৰ এটা নিবিড় সম্পৰ্ক আছে। আমি আশা কৰিছোঁ যে আমাৰ প্ৰাৰ্থীসকলক কেওগৰাকীকে এইবাৰ অসমৰ জনসাধাৰণে সমৰ্থন জনাব। আৰু এটা প্ৰশ্ন আছে আপোনাৰ, আপুনি কোৱা বাক্যৰ পৰা টানি আনিছোঁ। আপুনি ক'লে যে কংগ্ৰেছ চিৰশত্ৰু, এইটো আপোনালোকে কামে কাজে সকলোতে প্ৰচাৰ অভিযানতো আপোনালোকে এষ্টাব্লিছ কৰিছে। কিন্তু আপোনালোকে যিটো কথা ক'লে যে AIUDF আপোনালোকৰ চিৰশত্ৰু, কিন্তু আপোনালোকৰ এজন দায়িত্বশীল মন্ত্ৰী আজি তাৰিখৰ সতীৰ্থ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কৈছে যে আমি AIUDFৰ বিধায়কৰ লগত আমি কথা পতা হয়, তেওঁলোকৰ ওচৰতে যোৱা হয়। নহয়, চাওক কথা পতা মানে আমি MLA বিলাক দেখোন সদায় একেলগে বহোঁ। আপোনাৰ লগত মই কথা পতা মানে মই আপোনালোকৰ কথা পতা মানে মইতো সাংবাদিক হৈ নগ'লো, আপুনি মোৰ লগত কথা পতা মানে আপুনি পলিটিচিয়ান হৈ নগ'ল। গতিকে আমাৰ এইবিলাক চব সতীৰ্থ। আজি তাত MLA যিসকল আছে, আজি আমি গৌৰৱ গগৈ ডাঙৰীয়া আহিলেও আমি আমাৰ ইয়ালৈ আহিলে আমি ভালকৈ আতিথ্য আমি কৰোঁ, গগৈ ডাঙৰীয়া আহিলেও কৰোঁ, AIUDFৰ লগত কোনোবা এজন। কিন্তু নাই যোৱা বিভিন্ন কাৰণত হ'ব পাৰে। এইটো নহয় যে তাত কিবা ৰাজনৈতিক নাই AIUDF মই গৈছে বুলি মই নাজানো, আপোনাৰ মুখৰ পৰা যদি গৈছেও যোৱা কথাত MLA বিলাকৰ কোনোবা কলিগৰ ঘৰলৈ, আজি মই ক'ৰবা এটাত গৈছোঁ, কোনোবা এটা সমষ্টিত, সেই সমষ্টিটোৰ বিধায়ক কংগ্ৰেছ, মই তাত যোৱাত কি বাধা আছে? আৰু এনেদৰে কংগ্ৰেছক সমালোচনা কৰি গোলাঘাটত অগপই মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। খবৰ অব্যাহত থাকিব। দুপৰৰ শিৰোনামত পুনৰ লৈছো আন এটি চমু বাণিজ্যিক বিৰতি।